নমো নমঃ শ্রীমদ ভগবত গীতামৃত। আজি শ্রীমদ ভগবত গীতাৰ সাংখ্য যোগ নামৰ দ্বিতীয় অধ্যায়ৰ ৮৫ সংখ্যক শ্লোক। শ্লোকভাগী হৈছে এনেধৰণৰ: यदा संहरते सायं कुर्म अंगानिव सर्वशः इंद्रियानिन्द्रियार्थेभ्यः तस्य प्रज्ञा प्रतिष्ठिता। এই বিশিষ্ট শ্লোকভাগীৰ বক্তা হৈছে ভগৱান শ্ৰীকৃষ্ণ। শ্লোকভাগীৰ অসমীয়া অৰ্থ হৈছে এনেধৰণৰ: যেতিয়া কাছই যেনেকৈ অংগ প্ৰত্যংগবোৰ আৱশ্যক অনুসৰি পচাই শৰীৰৰ ভিতৰত লুকুৱাই ৰাখিব পাৰে, সেইদৰে যিজন বিষয়ৰ পৰা ইন্দ্ৰিয়বোৰক প্ৰত্যাহাৰ কৰিব পাৰে তেওঁৰ প্ৰজ্ঞা প্ৰতিষ্ঠিত হয়। এই বিশিষ্ট শ্লোকভাগী প্ৰসংগত উল্লেখ কৰিছে যে শ্ৰীকৃষ্ণ অৰ্জুনক ইন্দ্ৰিয় সংযমৰ ওপৰত গুৰুত্ব দিছে আৰু তেওঁ কৈছে যে যিজনে ইন্দ্ৰিয়সমূহক বিষয় বাসনাৰ পৰা আঁতৰাই আনিব পাৰে, নিজৰ অধীনত ৰাখিব পাৰে, তেওঁৰ জ্ঞান প্ৰতিষ্ঠিত হয়। আৰু ইয়াৰ বাবে তেওঁ কাছৰ উদাহৰণ দাঙি ধৰিছে। যেনেদৰে এটি কাছই বিপদৰ সময়ত বা প্ৰয়োজন নহ'লে নিজৰ অংগ প্ৰত্যংগ যিখিনি বাহিৰত ওলাই থাকে, তেওঁৰ মুখ আৰু চতুৰ যি পাদ, সেই পাদ তেওঁ ভিতৰলৈ প্ৰয়োজন অনুসৰি ভিতৰলৈ সোমাই লৈ যাব পাৰে। ঠিক তেনেদৰে এজন জ্ঞানী লোকে ইন্দ্ৰিয়সমূহক বিষয় বাসনাৰ পৰা আঁতৰাই আনি সংযমিত কৰি ৰাখিব পাৰে। আৰু সেই সংযমিত কৰি ৰখা ব্যক্তি হ'ল স্থিতপ্ৰজ্ঞ ব্যক্তি বা মুনি, যাৰ ইন্দ্ৰিয় বাসনাৰ প্ৰতি কোনো ক্ষোভ নাথাকে বা কোনো মোহ নাথাকে। এই সংসাৰৰ যি লক্ষণ বা সংসাৰত যি বাসনা থাকে, যি ক্ৰোধ থাকে, সেই সকলোক বশ কৰিব পাৰে। ইয়াৰ লগতে অন্তিমত উল্লেখ কৰিছে যে এই শ্লোকভাগীৰ দ্বাৰাই মন আৰু ইন্দ্ৰিয়বোৰক নিয়ন্ত্ৰণ কৰাৰ ওপৰত গুৰুত্ব দিছে, কিয়নো ইন্দ্ৰিয় আৰু মনেই হৈছে আমাৰ একমাত্ৰ পৰম শত্ৰু, যিয়ে আমাক বিষয় বাসনাত ব্ৰতিত কৰে। যেতিয়ালৈকে মন আৰু ইন্দ্ৰিয়বোৰক নিয়ন্ত্ৰণত ৰাখিব নোৱাৰোঁ, তেতিয়ালৈকে জ্ঞান লাভ কৰাটো বৰ কঠিন। এই শ্লোকটোৱে সাংখ্য যোগৰ এক গুৰুত্বপূৰ্ণ দিশ দাঙি ধৰিছে আৰু ভগৱান শ্ৰীকৃষ্ণই সখা অৰ্জুনক কোৱাৰ চলেৰে সমস্ত সংসাৰক এই বিশিষ্ট শ্লোকভাগীৰ পৰম শ্ৰেয় লাভ কৰিব কৈছে। আৰু সাংখ্য যোগ অধ্যায়টো এটি বিশিষ্ট অধ্যায়, কিয়নো এই অধ্যায়ত স্থিতপ্ৰজ্ঞৰ লক্ষণ সুন্দৰভাৱে পৰিস্ফুট কৰিছে, যাৰ দ্বাৰাই স্থিতপ্ৰজ্ঞৰ প্ৰতিটো গুণ আমি আয়ত্ত কৰিব পাৰোঁ, যি গুণ আমাৰ বাবে জীৱনত অতি প্ৰয়োজনীয়। এয়েই আজি বিশিষ্ট শ্লোকভাগীৰ সৰল গুণাৰ্থ। ধন্যবাদ।